Hello everyone, welcome to BEST HSLC 2026 সমাগত আৰু এতিয়া আমি জানিব লাগিব আমি পৰীক্ষা হলত বহি আমাৰ যিখন আনসাৰ শীট সেই আনসাৰ শীটখন আমি কেনেকৈ প্ৰেজেন্ট কৰিম বা কেনেকৈ সেই আনসাৰ শীটখনত আমি কোৱেশ্চনৰ আনসাৰবোৰ লিখিম এই গোটেইখিনি কথা আমি জানিব লাগিব কাৰণ এইখিনি কথাই ৰিলেট হৈ আছে তোমালোকৰ মাৰ্কছৰ ওপৰত গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি জানো আহা কেনে ধৰণৰে আমি আমাৰ এক্সাম কপিখন প্ৰেজেন্ট কৰিম বা কেনে ধৰণৰে আমি এক্সাম কপিখনত লিখিম এই গোটেই কথাখিনি আজি আমি জানিম সৰু সৰু কিছুমান কথা আমি মন কৰিব লাগিব প্ৰথমতেই হৈছে কোৱেশ্চন নাম্বাৰিং বহু ছাত্ৰ ছাত্ৰীৰ এনেকুৱা হয় যেতিয়া কোৱেশ্চন আনসাৰখিনি লিখিবলৈ ধৰে তেতিয়া কি হয় তেওঁলোকৰ যদি তেওঁলোকে লিখিছে 22 নম্বৰ কোৱেশ্চনৰ আনসাৰটো তেওঁলোকে লিখিব লাগে 22 আৰু এই সময়ত কি হয় তেওঁলোকে কেতিয়াবা আনসাৰ লিখিব লাগে যদি 22 কোৱেশ্চন নম্বৰ 22 দি আনসাৰ লিখে কেতিয়াবা কিহৰ 24ৰ বা বেলেগ এটা কোৱেশ্চনৰ আনসাৰ তেওঁলোকে লিখে এনেকুৱা ক্ষেত্ৰত কি হয় পৰীক্ষকজনে যেতিয়া পৰীক্ষাৰ বহিখন চাব তেতিয়া প্ৰথমতে কি চাব কোৱেশ্চন নাম্বাৰটো চাব হয়নে কোৱেশ্চন নাম্বাৰটো চাব আৰু তাৰ পিছত কোৱেশ্চন নাম্বাৰটো চোৱাৰ লগে লগে কোৱেশ্চনটো পঢ়িব যে 22 নম্বৰ কোৱেশ্চনটো কি তাৰ পিছত যদি আনসাৰটো তুমি 24ৰ লিখা তেতিয়া হলে শুদ্ধ হ'ব জানো নিশ্চয় নহয় তুমি যদি 24ৰ আনসাৰটো যদি 22 নম্বৰ দি পেলাই শুদ্ধকেও লিখিছা তেতিয়াও কিন্তু পৰীক্ষকজনে যিজনে তোমালোকৰ কপিখন চাব সেইজনে কেতিয়াও মাৰ্কছ নিদিয়ে তেতিয়া তোমালোকে কি পাবা ইয়াত ডাইৰেক্ট ক্ৰছ চিন দি থব আৰু তোমালোকে ইয়াতে 0 হে পাবা গতিকে এইটো কথা সদায় মনত ৰাখিবা যদি তুমি লিখিছা 22 নম্বৰ কোৱেশ্চনটো আৰু তেতিয়া তুমি তাৰ আনসাৰটো 22 নম্বৰৰে লিখিব লাগিব কেতিয়াও হেতু কথা ভুল নকৰিবা গতিকে প্ৰথমটো আছে এইটো যে আমি প্ৰত্যেকটো কোৱেশ্চনৰ আনসাৰ আমি কি কৰিব লাগিব শুদ্ধকৈ লিখিব লাগিব কোৱেশ্চনৰ নাম্বাৰিং সদায় শুদ্ধকৈ কৰিব লাগিব নেক্সট আহো হেণ্ডৰাইটিং এণ্ড নিটনেছ আমি হেণ্ডৰাইটিং যেতিয়া পৰীক্ষাৰ বহিখনত আমি উত্তৰ বহিখনত যেতিয়া আমি লিখিম কি হয় ছাত্ৰ ছাত্ৰীসকলৰ বহু ছাত্ৰ ছাত্ৰীৰ কপি দেখিছো কি কৰে প্ৰথমতে আখৰখিনি প্ৰথমখিনি কোৱেশ্চনৰ বাবে খুব ধুনীয়া হয় আৰু লাষ্টৰ ফালে কি হয় একদম জিগজেগ হেণ্ডৰাইটিং হয় মানে প্ৰথমখিনি যেতিয়া সময় থাকে তেতিয়া খুব ধুনীয়াকৈ লিখে আৰু লাহে লাহে খুব ধুনীয়াকৈ লিখে আৰু পিছৰ ফালে সময় কমি অহাৰ লগে লগে পিছৰ আখৰবিলাকো একেবাৰে বেয়া হৈ যায় হেতু যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে নকৰা সময় টাইম মেনেজমেন্ট কৰিবলৈ তোমালোকে চেষ্টা কৰিবা প্ৰথমৰে পৰাই তোমালোকে চেষ্টা কৰিবা যদি আমি যিখিনি জানা সেইখিনি কৰি লবা আৰু প্ৰত্যেকটো কোৱেশ্চনতে সমানে সময় দিবলৈ চেষ্টা কৰিবা এটা কোৱেশ্চন লং কোৱেশ্চন এটা যদি তুমি বহু সময় লিখি থাকা যদি প্ৰথম আৱাৰ্ছত মানে প্ৰথম ঘণ্টাত যদি তুমি সেই লং কোৱেশ্চন এটাকে যদি লিখি থাকিলা তেনেহলে বাকিখিনি কোৱেশ্চনৰ আনসাৰ কেতিয়া কৰিবা হয়নে গতিকে আমি হেণ্ডৰাইটিং ভাল কৰিবলৈ হলে এটোও মনত ৰাখিব লাগিব টাইম মেনেজমেন্ট কৰিবলৈ আমি জানিব লাগিব ইয়াৰ উপৰিও আৰু এটা কথা মনত ৰাখিবা যেতিয়া আমি কি কৰিম কুৱেশ্যনৰ আনসাৰখিনি লিখিম তেতিয়া আমি কি কৰিব লাগিব ধুনীয়াকে এই কিবা এটা কাটিলো এইটো ধৰা আমাৰ ভুল হৈছে আমি কাটিব লগা হয় এনেকে আমি জাস্ট এডাল আমি এনেকে লাইন দিম আৰু কাটিম আমি এইটো নকৰো যে একদম এনেকে 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 যদি আমি কাটো তেতিয়া হলে কি হ'ব দেখিবলৈ বেয়া হ'ব আৰু প্ৰেজেন্টেশনটো তেতিয়া আমাৰ বেয়া হ'ব হয়নে গতিকে আমি যেতিয়াই কপিখনত আমি কিবা এটা বস্তু আমাৰ ভুল হৈছে যদি আমি তাক কাটিব বিচাৰো দেন লাহেকে আমি এডাল এনেকে দিলেই হ'ল ইয়াক আমি ইমান ওভাৰৰাইট কৰাৰ প্ৰয়োজন নাই জাস্ট এডাল লাইন টানিলো আৰু আমাৰ কি হ'ব কপিখন তেতিয়া দেখিবলৈ ভাল হ'ব আৰু শিক্ষকেও তেতিয়া নম্বৰ দিবলৈ প্ৰত্যেকটো আনসাৰত নম্বৰ দিবলৈ শিক্ষকসকলেও খুব ভাল পায় গতিকে আমি হেতু কথা মনত ৰাখিব লাগিব যে আমাৰ হেণ্ডৰাইটিং যাতে ভাল হয় আৰু আমি কপিখন যাতে খুব ধুনীয়াকৈ প্ৰেজেন্ট কৰিব পাৰো নেক্সট আমি চাও মাৰ্জিন এতিয়া কিছুমান ক্ষেত্ৰত কি হয় যেতিয়া আমি কোৱেশ্চন নাম্বাৰটো লিখো ধৰি ললো আমি লিখিলো 2 নম্বৰ কোৱেশ্চনৰ আনসাৰটো আমি লিখিলো 2 নম্বৰৰ আনসাৰটো যেতিয়া আমি লিখো তেতিয়া কি হ'ব আমি এনেকে দি পেলাই ধুনীয়াকৈ মাৰ্জিন এটা যদি তলত টানি দিও আৰু তাৰ পিছত যদি আনসাৰটো আমি লিখো তেতিয়া কি হয় আমাক দেখিবলৈও ভাল লাগে হয়নে দেখিবলৈও ভাল লাগে আৰু কি হয় দেখিবলৈ ভাল লগাৰ ফলত কি হ'ব আমি নম্বৰ বেছিকৈ পাম
বেছিকে পাম মানে শিক্ষকক আকৰ্ষণ কৰিব কপিখনে আৰু শিক্ষকো তেতিয়া খুব ভালকৈ সেই কপিখন চাবলৈ চেষ্টা কৰিব গতিকে এনেকুৱা ক্ষেত্ৰত আমি যদি ধুনীয়াকে আনসাৰটো লিখো আৰু বহুত ক্ষেত্ৰত আমি কিছুমান ষ্টুডেন্টৰ কথা কৈছো দেই কিছুমান পাৰ্টিকুলাৰ ষ্টুডেন্টে কি কৰে যেতিয়া আনসাৰ লিখিবলৈ যায় লগতে ওপৰত কুৱেশ্যনটোও লিখি থৈ আহে তাত কুৱেশ্যন লিখাৰ প্ৰয়োজন আছে জানো আমাকতো কুৱেশ্যন পেপাৰখন দিছে সমুখত গতিকে তাত কোনো কাৰণত আমাৰ কুৱেশ্যন লিখাৰ প্ৰয়োজন নাই তোমালোকে যেতিয়া আনসাৰখন লিখিবা তেতিয়া কপিখনত তোমালোকে আনসাৰবোৰ লিখিবা তেতিয়া অকল আনসাৰহে লিখিবা কুৱেশ্যন কেতিয়াও নিলিখিবা দেই সদায় অকল আনসাৰ লিখিবা কাৰণ অলৰেডি তোমালোকক কুৱেশ্যন পেপাৰ প্ৰভাইড কৰা হৈছে গতিকে তেনে ক্ষেত্ৰত কুৱেশ্যন লিখাৰ একো প্ৰয়োজন নাই আৰু এটা কথা যেতিয়া আমি কি কৰিম কপিখন আমাৰ হাতত পৰিব যেতিয়া আমাক কপিখন দিব তেতিয়া আমি কি কৰিম ধুনীয়াকে আমি কি কৰিলম ওপৰটো ধুনীয়াকে ভাঁজ কৰিলম যাতে এটা ওপৰত লাইন বহি যায় এনে ধৰণৰে আমি এটা যাতে লাইন বহি যায় তেতিয়া আমাৰ কি হ'ব আমাৰ জেগাটো সুন্দৰকৈ এৰা হ'ব কপিখনৰ এইফালে যদি তোমালোকে তেনেকে ভাঁজ কৰি নোলোৱা তেতিয়া ধুনীয়াকে লাইন পাৰি ল'বা এনে ধৰণৰে ধুনীয়াকে লাইন পাৰি ল'বা তেতিয়া আমাৰ কি হ'ব কপিখন ইয়াতে কুৱেশ্যন নাম্বাৰটো লিখিবা তাৰ পিছতে ইয়াতে আনসাৰটো লিখিবা ইয়াতে নাম্বাৰটো লিখিবা ইয়াতে আনসাৰটো লিখিবা এনে ধৰণৰে ধুনীয়াকে আমি তেতিয়া লিখিব পাৰিম গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা যাতে আমি ধুনীয়াকে মাৰ্জিন ইউজ কৰি যাতে প্ৰত্যেকটো আনসাৰ লিখো তাৰ পিছতে ৰাফ ৱৰ্ক এতিয়া কথা হৈছে আমি যেতিয়া মেথছৰ কিবা কৰো বা সায়েন্সত যদি মেথছ থাকে সেয়া যেতিয়া কৰো তেতিয়া আমি ৰাফ ৱৰ্ক কৰিবৰ কাৰণে কেতিয়াবা অংকটো আমি ইয়াতে কৰি গৈছো নহয় আমি ৰাফ ৱৰ্ক কৰিবৰ কাৰণে আমি এনেকে এটা লাইন টানি ললো সাইডত আমি এডাল লাইন টানি ললো আৰু ইয়াতে আমি ৰাফ ৱৰ্ক খিনি কৰিলো আমি যদি ইয়াত এনেকে কৰো এইফালে ধৰা আমি অংকটো কৰিছো আৰু তাতে ধৰা আমি কি কৰিছো এই কাষতে অকন জেগালৈ ইয়াতে কৰিছো ৰাফ ৱৰ্কটো আকৌ তাৰ পিছত এনেকে লৈ পেলাই আকৌ অকমান কৰিছো তেনেকে নহয় আমি যাতে ভালকে ৰাফ ৱৰ্কটো কৰো ৰাফ ৱৰ্কৰ কাৰণে যাতে আমি সুন্দৰকে এটা জেগা লওঁ আৰু তাতে আমি যাতে ৰাফ ৱৰ্ক খিনি কৰিব পাৰো এইটো কথা তোমালোকে মনত ৰাখিবা আৰু এটা কথা মেথছত বা সায়েন্সত প্ৰত্যেকটো আনসাৰ কৰোতেও অকল কুৱেশ্যন নাম্বাৰটো নিদিবা তাতে কি লিখিবা কুৱেশ্যনৰ যিটো আনসাৰ নাম্বাৰ সেই আনসাৰ নাম্বাৰটো তোমালোকে ধুনীয়াকে দিবা ধুনীয়াকে দি পেলাই তেনে ধৰণৰে কুৱেশ্যন খিনি সাইডত তোমালোকে ৰাফৰ কাৰণে জেগা ৰাখিবা আৰু তাত ওলোৱাৰ পিছত তোমালোকে ইয়াত ধুনীয়াকে কৰিবা আৰু ৰাফ ৱৰ্ক খিনি মন কৰিলে এডাল লাইন দি পেলাই এনেকে কাটিবও পাৰা আৰু যদি তোমালোকৰ মন নাযায় কাটিবলৈ তেনেহলে নাকাটিলেও হ'ল কিন্তু এনেকুৱা নকৰিবা যে ৰাফ ৱৰ্ক খিনিও আৰু আমি এনেকে জি এনেকে চিন দি পেলাই কাটি থৈ আহিছো তেনেকুৱা নকৰিবা তেতিয়া আগৰ দৰে আমাৰ কি হ'ব বহিখন একেবাৰে লেতেৰা হৈ পৰিব আৰু চাবলৈও শিক্ষকসকলে তেতিয়া ভাল নাপাব গতিকে এইটো কথা তোমালোকে মনত ৰাখিবা নেক্সট আমি কি কৰিম স্পেচ আমি কি কৰিব লাগে এটা আনসাৰৰ পৰা এটা আনসাৰ লিখোতে আমি মাজত কিছু স্পেচ ৰাখিব লাগে বুজি পাইছানে আমি ধৰি ললো কুৱেশ্যন নাম্বাৰ 1 কৰি আছো 1ৰ আনসাৰ কৰি আছো আৰু 1ৰ আনসাৰ কৰাৰ পিছত যেতিয়া আমি 2ৰ আনসাৰটো কৰিম তেতিয়া কি হ'ব আমি এই মাজত এই জেগাখিনি ৰাখিব লাগে যদি আমি জেগাখিনি নাৰাখো 1ৰ আনসাৰ কৰিলো 2ৰ আনসাৰ কৰিলো 3 কৰিলো 4 এনেকে যদি কৰি যাও লাতে লাতে তেনেহলে কি হ'ব হেতু ইমপ্ৰেছিভ নহব দেখিবলৈ ভাল নালাগিব আৰু ভাল নালাগাৰ লগতে আমাৰ মনত এনেকুৱা ভাৱ আহিব শিক্ষকসকলৰ যে ষ্টুডেন্টজন একেবাৰে নিট এণ্ড ক্লিন নহয় বা তেওঁ একেবাৰে কপিখন লেতেৰা কৰি পেলাইছে তেনে ধৰণৰ ফিল আহিব আৰু এনেকে লিখোতে কেতিয়াবা কি হয় যদি কোনোবা এটা শব্দ ধৰা মাজত থাকি গৈছে তেতিয়া আমি কেনেকে লিখিম এনেকে আমি চিনটো দি পেলাই ওপৰত আমি সেই শব্দটো লিখিম সেই শব্দটো আৰু এই ওপৰৰ লাইনৰ শব্দটো একেবাৰে গৈ কি হ'ব জয়েন হৈ যাবগে যাৰ ফলত কোনটোৰ আনসাৰ কোনটো বা কোনটো শব্দ কোনটো লাইনত যোগ হৈছে হেতু আমি দেখিবলৈ নাপাম সেই কাৰণে যেতিয়া কুৱেশ্যন আনসাৰ লিখিবা তোমালোকে মাজত যথেষ্টখিনি জেগা ৰাখিবা আৰু তাৰ পিছত যথেষ্ট বুলি কওঁতে এইটো নহয় যে খুব বেছিয়ে জেগা ৰাখি দিলা 1ৰ আনসাৰটো যদি ইয়াত কৰিলা 2ৰ আনসাৰ ইয়াত কৰিলা হেতু কিন্তু নহয় নিৰ্দিষ্ট এটা জেগা ৰাখিবা যাতে 1 আৰু 2ৰ মাজত যিটো মানে কুৱেশ্যন নাম্বাৰৰ পাৰ্থক্য হেতু যাতে ছাত্ৰ ছাত্ৰীসকলৰ খুব ভাল হয় আৰু শিক্ষকেও যাতে হেতু বস্তু চাবলৈ বুজি পায় বা শিক্ষকসকলেও যাতে ভালকৈ হেতু চাব পাৰে নেক্সট আমি চাও
আমি কুৱেশ্যন নাম্বাৰ 2 কি কৰিব লাগিব এমফেচিছ কৰি তাতে আমি আউটলাইন আমি টানি দিব লাগিব এটো অলৰেডি মই তোমালোকক কৈছোৱে আৰু কিছুমান কুৱেশ্যন কি কেনেকুৱা ধৰণৰ হয় এটা কুৱেশ্যন ধৰা তুমি এটা পেজত লিখি শেষ কৰিব নোৱাৰিলা এটো ধৰা পেজ কুৱেশ্যনটো তুমি ইয়াৰ পৰা আনসাৰটো তুমি ধৰা নাম্বাৰ 2 ৰ আনসাৰটো লিখিছা এই আনসাৰটো তুমি ধৰা ইয়াত লিখি পেলাই পেজটোত শেষ নহলে কুৱেশ্যনৰ আনসাৰটো পিছফালেও তুমি হেতু লিখিবা তেতিয়া কি লিখিব লাগিব আমি তলত PTO মানে PTO মানে কি তোমালোকে জানানে প্লিজ টাৰ্ন ওভাৰ মানে যেতিয়া পৰীক্ষক গৰাকীয়ে কপিখন উল্টাই চাব তেতিয়া গম পাব যে এই কুৱেশ্যনৰ আনসাৰটো পিছফালেও আছে তেতিয়া কি হ'ব নম্বৰ দিবলৈও সুবিধা হ'ব আৰু লগতে ছাত্ৰ ছাত্ৰীসকল এটা কথা মই তোমালোকক ইয়াতে আৰু এটা কথা জনাই থওঁ এতিয়া এই কুৱেশ্যনৰ আনসাৰটো যেতিয়া তুমি লিখিছা ইয়াতে আৰু ইয়াত যদি PTO নিলিখা তেতিয়া কি হ'ব শিক্ষকে ভাবিব যে আনসাৰটো ইয়াতেটো শেষ হৈ গৈছে PTO তো তোমালোকে লিখা নাই গতিকে যেটো নাম্বাৰ পাবা ইয়াত সেই নাম্বাৰটোৱে তোমালোকক দি দিব প্লিজ টাৰ্ন ওভাৰ লিখিলে তোমালোকৰ কি হ'ব হেতু শিক্ষকে বুজি পাব যে কুৱেশ্যনৰ আনসাৰটো শেষ হোৱা নাই আৰু এতিয়াও হেখিনিৰ আনসাৰ লিখিবলৈ বাকি আছে নেক্সটত যদি আমি চাও ষ্টেচনাৰী মানে ইয়াত এটো বুজোৱা হৈছে যে তোমালোকে লগত 2-3টা পেন লৈ আহিব কাৰণ পেন কিটা যদি তোমালোকৰ ভাল নহয় আৰু ধৰা এটাই যদি পেন লৈ আনিলা তোমালোকে লিখি আছা তাতে সিয়াহি শেষ হৈ গল তেতিয়া তোমালোকে কি কৰিবা বা পেনটোৱে যদি আধা লিখোতে নিলিখা হৈ গল তেতিয়া কি কৰিবা সেই কাৰণে লগত ধুনিয়াকৈ 2-3টা পেন লৈ আহিবা পেন্সিল আনিবা ইৰেজাৰ আনিবা স্কেল আনিবা এই গুটেই বিলাক বস্তু তোমালোকে লগত লৈ আহিবা গতিকে হেখিনি কথা আৰু ইয়াৰ লগতে ডকুমেন্ট যেতিয়া তোমালোকৰ এডমিট কাৰ্ডখন ম্যান্ডেটৰী তোমালোকে এডমিট কাৰ্ড নিবই লাগিব গতিকে এডমিট কাৰ্ডখন মানে নিবলৈ সকলোৱে যাতে মনত থাকে কোনো যাতে পাহৰি নযোৱা কাৰণ এডমিট কাৰ্ড অবিহনে তোমালোকে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিবা এইকেইটা কথা তোমালোকে মনত ৰাখিবা আৰু তোমালোকৰ যদি পৰীক্ষাক লৈ এতিয়াও মনত কিবা খুধুৱনি আছে কিবা খেলিমেলি আছে আমাৰ লগত কন্টাক্ট কৰিবা আমাৰ ফোন নম্বৰ ইয়াত দিয়া আছে আমাৰ লগত কন্টাক্ট কৰিবা আমি তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম